আসসালামু আলাইকুম। নমস্কাৰ গ্ৰহণ কৰিব। মোৰ নাম এলিজা ৰহমান। মই ভাৰতীয় জনতা পাৰ্টিৰ গোৰাচান মণ্ডলৰ সদস্য আৰু গোৰাচান জিলা পৰিষদৰ প্ৰাৰ্থী পত্নী। হয়, আজি আমাৰ এই ৰূপহীৰ মুছলিম উদ্যোগত এটা ইফতাৰৰ আয়োজন কৰিছিলে। ইয়াত আমাৰ যুৱ নেতা মজিবুৰ ৰহমান ডাঙৰীয়াও উপস্থিত হৈছিলে। বহুতো মানুহ আহি উপস্থিত হৈছে, অংশগ্ৰহণ কৰিছে। বহুত ভাল লাগিছে, বহুত ভাল। বহুত মানুহে মোক সঁহাৰি দিছে আৰু সেইটো কাৰণে আৰু আমাৰ ৰূপহীৰ ৰাইজৰ মানুহে আজি কৰি মাতি আনিছে। মই সকলোবোৰ মানুহৰ পৰা সকলো মানুহৰ পৰা গোৰাচান জিলা পৰিষদৰ সকলোবোৰ ৰাইজৰ পৰা মই দোৱা বিচাৰিছো, আশীৰ্বাদ বিচাৰিছো, সহযোগিতাও বিচাৰিছো আৰু সকলো মানুহৰ সহযোগিতাক মই শক্তি হিচাপে লৈ আগুৱাই যাম। সকলোৰে পৰা মই পৰামৰ্শ বিচাৰিছো। মই আমদাদুল ইছলাম। গতিকে সংবাদ মাধ্যমৰ সকলো কৰ্মীকে মই ধন্যবাদ জ্ঞাপন কৰিছো আৰু আমাৰ যুৱ নেতা মুজিবুৰ ৰহমান ডাঙৰীয়াৰ সহযোগত চামগুৰি সমষ্টিৰ প্ৰতিখন পঞ্চায়ততে সমূহীয়া ইফতাৰৰ আয়োজন কৰা হৈ আছে আৰু প্ৰতিখন জিলা পৰিষদ ভিত্তিকো ইফতাৰৰ আয়োজন হৈ আছে। গতিকে ইয়াত আমাৰ বিজেপিৰ কাৰ্যকৰ্তাসকলে যি অংশগ্ৰহণৰ যি পৰিস্থিতি দেখুৱাইছে, তাৰ পৰা আমি এটা কথা স্পষ্ট যে অনাগত দিনত বিজেপিয়ে আমাৰ চামগুৰি সমষ্টি দখল কৰিব আৰু প্ৰতিখন পঞ্চায়তৰ পৰা আৰম্ভ কৰি প্ৰতিখন জিলা পৰিষদ বিজেপি দলে দখল কৰিব। ৰাইজৰ যি সঁহাৰি দেখা পাইছো আমি, তাৰ পৰা এটা কথা স্পষ্ট হৈ গৈছে যে আগন্তুক দিনত বিজেপি নিশ্চিত। আৰু আমাৰ সমূহীয়া ইফতাৰ পাৰ্টিৰ পৰা হিন্দু মুছলিম সকলোৰে যি মিলা প্ৰীতি একেলগে যি ইফতাৰ গ্ৰহণ কৰো আমি, তাৰ পৰা এটা কথা স্পষ্ট যে আমাৰ যি একতা, হিন্দু মুছলিমৰ মাজত যি আমাৰ একতা, এই বাতাবৰণটো গোটেই সমগ্ৰ অসমবাসীতে বিয়পি পৰিছে। ইতিমধ্যে আপোনালোকে সকলোৱে দেখা পাইছে যে চামগুৰি সমষ্টিত এক যি নিদৰ্শন আমাৰ মুজিবুৰ ৰহমান ডাঙৰীয়াই হওক, বিপ্লৱ তৰফদাৰ ডাঙৰীয়াই হওক, তেখেতসকলৰ নেতৃত্বত আমাৰ এক যাত্ৰা একদম সফল হৈছে আৰু ৰাইজৰ বিপুল সঁহাৰি পাইছো। সকলো দলে বলে আহি আমাৰ ইছলাম ধৰ্মৰ মানুহ, হিন্দু ধৰ্মৰ মানুহ সকলোৱে একেলগে আহি আমি একেলগে ইফতাৰ কৰিছো। ৰূপহী জিপিটা আজি যি সঁহাৰি মানুহৰ দেখা পাইছো, সকলোৱে আমাৰ যুৱ নেতা মুজিবুৰ ৰহমান ডাঙৰীয়াৰ লগত আৰু আমাৰ এলিজা ৰহমান গোৰাচান জিলা পৰিষদৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী আৰু গোৰাচান জিলা পৰিষদৰ গোৰাচান মণ্ডলৰ সদস্য হয়। গতিকে তেখেতসকলৰ লগত যি এক সঁহাৰি দেখা পাইছো, তাৰ পৰা আমাৰ নথৈ আনন্দিত লাগিছে। আৰু এইবাৰ গোৰাচান জিলা পৰিষদৰ সমূহ ৰাইজে এলিজা ৰহমানক জিলা পৰিষদ হিচাপে বিচাৰিছে। গতিকে আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো। Thank you.